সেইকাৰণেও আমি ক'বলৈ বাধ্য হৈছোঁ যে অতি স্পষ্টতাৰ বিষয়ে প্ৰস্তুত লৈ আজি পুলিচ কমিশ্যনাৰেটৰ ফালৰ পৰা এই সভাখন আহ্বান কৰাৰ নিমিত্তে মই অসম চৰকাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা কামৰূপ মহানগৰ পৰিবহণৰ ফালৰ পৰা আমি চালক আৰু উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ যোৱা দিনবিলাকত গুৱাহাটী মহানগৰীত যিধৰণে মই আজি পৰিবহণ আৰম্ভ কৰিছোঁ, যোৱা দিনবিলাকত পৰিবহণৰ যিধৰণে যান বাহনৰ বৃদ্ধি, জনসংখ্যা বৃদ্ধি আদি কৰি সমানুপাতিকভাৱে যিধৰণৰ পথ দুৰ্ঘটনাই আমাক চিন্তিত কৰি তুলিছে, সেই বিষয়টো সঁচাকৈ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। আৰু এই বিষয়টো নিৰাময়ৰ কাৰণে অকল চৰকাৰী এমুঠি বিষয়া কৰ্মচাৰীয়ে কেতিয়াও সম্ভৱ নহয়, যেতিয়ালৈকে সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে দায়বদ্ধতা আগবাঢ়ি নাহে। আজি যিটো ছ'চিয়েল ৰেছপনচিবিলিটি, যিটো দায়বদ্ধতা আমি প্ৰত্যেকজন ব্যক্তিয়ে ল'ব লাগিব। আমি যিকোনো খণ্ডত, আজি মই পৰিবহণ খণ্ডত আছোঁ, আপোনালোক যোনজন ব্যৱসায় কৰিছে, যিটো আপোনাৰ সুৰা ব্যৱসায় হওক বা অন্যান্য ব্যৱসায় কৰক, বিশেষকৈ যিখিনি আজি সুৰাৰ ব্যৱসায়ৰ লগত জড়িত এই ব্যক্তিসকলে সামাজিক দায়িত্ব ব্যৱসায়ৰ লগতে হয়, আপোনালোকে এটা ব্যৱসায় কৰিছে, নিজৰ পৰিয়াল পোহপাল দিছে বা সমাজখনত এটা অৰিহণা যোগাইছে, এটা কৰ পৰিশোধ কৰিছে, খুব ভাল কথা। কিন্তু কথাটো হৈছে তাৰ লগে লগে কিছুমান সামাজিক দায়বদ্ধতা, আজি সময়ৰ আহ্বান, আজি যিধৰণে আজি যদিও সুৰাপান কৰাৰ ফলশ্ৰুতিত মানুহ যান বাহন চলোৱাৰ ফলশ্ৰুতিত সুৰাপায়ী চালকৰ পৰা পথ দুৰ্ঘটনাৰ হাৰ দিনে নিতেও বৃদ্ধি পাবলৈ ধৰিছে। আজি আপোনালোকে অলপ আগতে মই যান বাহনৰ সংগঠিত পথ দুৰ্ঘটনাৰ ডাটাটো মই ক'ব নাযাওঁ, ইতিমধ্যে আপোনাৰ ডিচিপি মহোদয়ে আপোনাক জনাইছে। দেখা গৈছে যে এই বছৰতে ইতিমধ্যে আমাৰ 270জন গুৱাহাটী মহানগৰীতে আমাৰ মৃত্যু হৈছে। কিমান পৰিতাপৰ কথা। কাৰোবাৰ মা, ভনী, ভাই, ককাই একোটা তিতাতে হোৱা পথ দুৰ্ঘটনাত আমি হেৰুৱাবলগীয়া হৈছে। এই কথাটো আমি সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ যাৰ অন্তৰত হৃদয় আছে সকলোৱে চুই গৈছে, নহয়নে বাৰু? হয়নে নহয়? আপোনালোকে কওক নিজে, হয়নে? নিশ্চয়। সেয়েহে মই পৰিবহণৰ ফালৰ পৰা কৈছোঁ, আপোনালোক এটা কথা জনাব বিচাৰিছোঁ, বৰ্তমান চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়েও সেই বাৰম্বাৰ কৈছে, সকলোকে আহ্বান জনাইছে অসমখনৰ এখন দুৰ্ঘটনামুক্ত কৰিবৰ কাৰণে আগবাঢ়ি আহক আৰু কৰিবলৈ বাধ্য। কাৰণ অনাৰেবল সুপ্ৰিম কোৰ্ট কমিটি অন ৰোড ছেফটি এটা কমিটি আছে, যিটো কমিটিয়ে আমাক ৰেছপনচিবিলিটি কৰি দিছে। ভাৰতবৰ্ষত যিটো পথ দুৰ্ঘটনা, যিটো বছৰি 1.5 লাখতকৈ অধিক মানুহ মৃত্যু হৈছে, প্ৰায় 3 লাখতকৈ অধিক মানুহ অমূল্য জীৱন কটাবলগীয়া হৈছে। অসমতো যিধৰণে 3,000 বা 4,000 মানুহ মৃত্যুৰ মুখত পৰিছে, এই কথাবিলাক তেওঁলোকে চাই আছে, আমাক 3 মাহৰ মূৰে মূৰে ৰিভিউ কৰি আছে আৰু আমাৰ ৰেছপনচিবিলিটিজ কৰি আছে। আজি সেয়েহে অসম চৰকাৰ পিছ পৰি থকা নাই, প্ৰত্যেক ক্ষেত্ৰতে দেখিছে। আজি অসম চৰকাৰ মাননীয় পৰিবহণ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত পৰিবহণ মন্ত্ৰীকে আদি কৰি আমাৰ বিষয়াসকল, বিশেষকৈ পুলিচ আৰু পৰিবহণৰ পৰা এক্সাইজ কমিশ্যনাৰ, হেল্থ, ৰোড ইঞ্জিনিয়াৰিং সকলোবিলাক একাকাৰ হৈ জিলা পথ সুৰক্ষা সমিতিত এই বিষয়বস্তুৰ ওপৰত সভা চলিছে। সেয়েহে আমি সকলোৱে এই ক্ষেত্ৰত আমি দায়িত্ব গ্ৰহণ কৰিবই লাগিব, যাতে আমি এই যিটো সামাজিক এটা ব্যাধি হৈ পৰিছে পথ দুৰ্ঘটনাটো হ্ৰাস হোৱাৰ নিমিত্তে। আজি গুৱাহাটী মহানগৰীত যিধৰণে যান বাহনৰ আজি পৰিসংখ্যা বৃদ্ধি পাইছে, আজি যান বাহন আৰু মানুহৰ সংখ্যা অলমষ্ট ইকুৱেলৰ সংখ্যা পৰিছে, প্ৰায় 14 লাখৰ ওচৰত ৰেজিষ্ট্ৰেশ্যন চুইছেগৈ। আৰু আজিৰ ডেটত আমি যদি চাওঁ, অনলোড প্ৰায় 11 লাখ গাড়ী। এমুঠি মাত্ৰ বিষয়া কৰ্মচাৰীয়ে 11 লাখ গাড়ী কণ্ট্ৰল কৰাটো সম্ভৱ নেকি, যেতিয়ালৈকে ৰাইজ সজাগ আৰু সচেতন নহয়। যান বাহনৰ যিখিনি বিধি, সেইখিনি বিধি যদি নামানে, তেতিয়াহ'লে বিষয়া কৰ্মচাৰীয়ে আপোনালোকে দেখিছে কোটি কোটি টকাৰ জৰিমনা ইতিমধ্যে পুলিচৰ ফালৰ পৰা হৈছে। আমাৰ পৰিবহণৰ সংখ্যাটো বেলেগেই। গতিকে এই যে আজি তাৰমানে বুজা গৈছে যে যান বাহন ভংগকাৰী কিমান। আজি 40 ইতিমধ্যে জৰিমনা দিছে যান বাহন আইন ভংগ কৰা। কিমান পৰিতাপৰ কথা। আজি এখন আমি উন্নত মহানগৰীৰ ফালে অগ্ৰসৰ হওঁতে
এইটোৱে যেন আমাক ক'ৰবাত হলটেকত পেলাব নেকি, GDP হাৰ কমি যাব, চৰকাৰৰ যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো আমাৰ আৰ্থিক অনুদান তাক কিবা বিভাজন পাব নেকি, এই কথাটো কিন্তু সকলোৱে চিন্তা কৰিব পাৰি। কাৰণ আমি দেখোঁ যান বাহন আইন ভংগ কৰি আমি জানো জৰিমনা কৰি ভাল পাওঁ, এতিয়াও ভাল নাপাওঁ। কাৰণ জৰিমনাটো কেতিয়াও শাস্তি নহয়। আমি বিচাৰিছোঁ সকলোৱে এটা শুদ্ধৰণ হওক, শুদ্ধ হওক, সকলোৱে নিজৰ এটা দায়িত্ব পালন কৰক আৰু আমাৰ সমাজখনত আমি সকলো নাগৰিক একত্ৰিত হৈ আমি সামাজিক দায়বদ্ধতাই কাম কৰিব লাগিব। আজি মই বিষয়া চৰকাৰ দৰমহা পাইছোঁ, আপোনাক ব্যৱসায় কৰি তাৰ পৰা যিটো আপোনালোকে লাভ কৰিছে তাৰ দ্বাৰা আপোনাৰ পৰিয়াল কৰিছে, গতিকে আমাৰ সকলোৱে সামাজিক দায়বদ্ধতা আছে। গতিকে আশা ৰাখিছোঁ আগন্তুক দিনবিলাকত আমি সকলোৱে একাকাৰ হৈ, আৰু বৰ্তমান আগন্তুক খ্ৰীষ্টমাছ আহি আছে, নতুন বছৰ আহি আছে, তাৰপিছতে আমাৰ অতি চেনেহৰ মাঘ বিহু আহি আছে। গতিকে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ যদি উৎসৱৰ বতৰ আৰু এইটো সময়ত আমাৰ দুৰ্ঘটনা হাৰ বৃদ্ধি পায়, এতিয়া কুঁৱলী ছিজন আহি আছে, পিকনিকৰ ছিজন আহি আছে, নিউ ইয়াৰ, খ্ৰীষ্টমাছ, বিহু, এইখিনি সময়ত পথ দুৰ্ঘটনাৰ হাৰ বৃদ্ধি পায়। মই সেয়ে মোৰ সন্মুখত থকা সকলো বন্ধুসকলক, ভাইসকলক, ককাইসকলক, আইসকলক অনুৰোধ জনাইছোঁ, আহক আমি সকলোৱে মিলি আমি এই দুৰ্ঘটনাৰ হাৰ যিমান পাৰি নিম্নগামী কৰি আমি সমাজখনক আমাৰ ইয়াৰ পৰা এটা মেছেজ যাব লাগে যে আমি সকলোৱে হয় এখন দুৰ্ঘটনামুক্ত সমাজ বিচাৰোঁ। ধন্যবাদ, মই বেছি দীঘল নকৰোঁ। পৰৱৰ্তী সময়ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আৰু পৰৱৰ্তী সময়ত যাতে আমি এটা শুভ সংবাদ দিব পাৰি তাৰ আশাৰে আৰু আগন্তুক দিনলৈ এটা শুভ দিনলৈ সকলোৱে শুভেচ্ছা জ্ঞাপন কৰি মই ইমানতে মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।